26 নিৰ্বাচনৰ পূৰ্বে এক প্ৰকাৰ চুক্তিৰ বিষয়ত মানুহৰ যিসমূহ প্ৰশ্ন আছিলে সকলো সম্পন্ন হ'ব নেকি বা শেষ হ'ব নাইকিয়া হৈ যাব নেকি? আমিতো সকলোৱে আশা কৰিছোঁ যে চুক্তিৰ যিখিনি কথা বাকী আছিলে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'ল ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি কৰণীয় আছে সেইখিনিতো প্ৰায় আগবাঢ়ি গৈছে। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ খিনিৰ লগত জানুৱাৰীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনিচিয়েটিভ ল'ব সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা আলোচনা কৰিবৰ কাৰণে। সেই আলোচনাত আশা কৰিছোঁ আমি এটা ভাল ফল আমি পাবলৈ সক্ষম হ'ম। মানে দীৰ্ঘদিনে যিখিনি অসম চুক্তিক প্ৰথমতেই ভাল খবৰ আহিব পাৰে। আমিতো আশা কৰিছোঁ যে অসম চুক্তিৰ যিহেতু অলপ লেহেম হৈছিলে অপ্ৰিয় সঁচা কথাটো যে এতিয়া বৰ্তমান আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ইনিচিয়েটিভ লৈছে গতিকে অসম চুক্তিৰ এটা ভাল ফল পাবলৈ আমি 26ৰ আৰম্ভণিতে আমি আশা কৰিব পাৰোঁ।